যদি আপুনি জীৱনত নিজকে এজন সফল ব্যক্তি হিচাপে গঢ় দিব বিচাৰিছে, এই কথাখিনি নিশ্চয় শুনিব। জয় আৰু পৰাজয় এই দুয়োটা বস্তু আপোনাৰ নিজৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি কিবা এটা কাম কৰাৰ আগতেই মনতে ভাবি লয় যে মই নোৱাৰিম এইটো কাম কৰিব, মই হাৰি যাম, তেতিয়া আপুনি নিশ্চয় হাৰিব। আকৌ আপুনি মনত ভাবে যে মই জিকিমেই, মই জিকিবই লাগিব, তেতিয়া সেই কামত আপুনি সফলতা লাভ কৰিব। যেতিয়া আপুনি এই পৃথিৱীত জন্ম লাভ কৰিছিলে তেতিয়া আপুনি কান্দিছিলে আৰু আপোনাৰ কান্দোনত গোটেই পৃথিৱীয়ে আনন্দ উল্লাস কৰিছিল। জীৱনৰ এই সীমিত খন্তেকীয়া সময়ত আপুনি এনে কিছুমান মহান কাম কৰি যাওক যাতে আপোনাৰ মৃত্যুৰ সময়ত গোটেই পৃথিৱীয়ে কান্দিব লগা হয়, কিন্তু আপুনি আনন্দৰে শান্তিৰে শেষ নিশ্বাস ত্যাগ কৰিব পাৰে। যদি আপুনি সেইজন মানুহক অনুসন্ধান কৰি ফুৰে যিয়েই আপোনাৰ জীৱন বদলাই দিব, তেন্তে আইনাৰ সন্মুখত যাওক আৰু আইনাত যাক দেখিছে তেওঁৱেই হ'ল সেইজন মানুহ যিয়েই আপোনাৰ জীৱন বদলাই দিব পাৰিব। গতিকে আমাৰ জীৱন বদলাব পৰা মানুহ এই পৃথিৱীত আন কোনো নাই, সেয়া আমি নিজেই। সফলতা আটাইতকৈ গোপনীয় আৰু মহত্বপূৰ্ণ কথাটো এইটোৱে যে ই সদায় কঠোৰ পৰিশ্ৰম কৰা লোককহে নিজৰ কৰি লয়। গতিকে সফলতা হোৱা এটাই মন্ত্ৰ আছে, সেইটো হৈছে কঠোৰ পৰিশ্ৰম। আমি সদায় কঠোৰ পৰিশ্ৰম কৰিলেই নহ'ব, লগতে সদায় কঠোৰ পৰিশ্ৰমটো উপযুক্ত বুদ্ধিৰে কৰিব লাগিব। তেতিয়াহে আমি অতি কম সময়ত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু শেষত সেই অদৃশ্য শক্তিক, যাক আমি ভগৱান, আল্লাহ, গড বুলি কওঁ, তেওঁৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিব লাগে। কাৰণ অন্ততঃ এই মুহূৰ্তলৈ কিবা মহৎ কাম সিদ্ধিৰ বাবে তেওঁ আমাক জীয়াই ৰাখিছে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।